সভাবিলাকৰ আগতে তেওঁলোকে স্ক্ৰিপ্ট লিখি থয় যে কি ক'ব, এই পঞ্চায়ত নিৰ্বাচনৰ পিছত কি ক'ব, কিয় হাৰিলে, বা 17 তাৰিখে যেতিয়া নমিনেশ্যন বহুতে উইথড্ৰ কৰিব গোটেই অসমতে, কিয় উইথড্ৰ কৰিলে, তাৰ এটা স্ক্ৰিপ্ট এতিয়া ভূপেন বৰা ডাঙৰীয়াই লিখি আছে আৰু এইখিনি ক'বই। তাক লৈ আমি চিন্তা কৰিব লগা নাই। তেওঁলোকে ক'ব ভয় দেখুৱাইছে, ভাবুকি দিছে, প্ৰলোভন দিছে, এনেকে যিটো স্ক্ৰিপ্ট লিখা আছে তেওঁলোকৰ লিখি আছে। এতিয়া কোনোবা মানে তেওঁলোকৰ যিবিলাক মিডিয়াত মানুহ আছে তেওঁলোকে লিখি দিব আৰু ভূপেন বৰাই সেইখিনি মাতি দিব। এতিয়া যদি সোধে সেইখিনিয়ে লিখি আছে। 17 তাৰিখে বহুত মানুহে, বহুত কংগ্ৰেছ পাৰ্টীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব, প্ৰত্যাহাৰ কৰি আমাৰ দললৈকে আহিব। কোনোবা হয়তো দললৈ নাহি এনেই থাকিব, কিন্তু বেছিভাগে আমাৰ দললৈ আহিব। তেতিয়া তেওঁলোকে সেইখিনি কথা ক'ব আৰু পঞ্চায়ত নিৰ্বাচনত যেতিয়া হাৰিব তাতো কি ক'ব সেইখিনিও তেওঁলোকে লিখি আছে। হাৰিব, তেওঁলোকে 100% হাৰিব যিকেইটাই খেলে, আৰু হাৰাৰ লগে লগে ভূপেন বৰাই কি ক'ব সেইটো মই আপোনাক এতিয়া কৈ দিব পাৰিম। স্ক্ৰিপ্ট তেওঁলোকে লিখি আছে। গতিকে এইবিলাক তেওঁলোকে কি কৈছে সেইটো ডাঙৰ কথা নহয়, কিন্তু অসমৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বাস কৰে যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় সকলোৰে বিকাশ উন্নয়ন আৰম্ভ হৈছে। অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ আহিছে আৰু এই উন্নয়নৰ লগত সকলোৱে থাকিব বিচাৰে। খালি কি ঘটনা, মইতো ঘটনাটো আপোনালোকৰ মাজৰ পৰাই বা সংবাদে দেখি আছো। কথাটো হ'ল যে এটা কাৰ্যালয়ত যেতিয়া মণ্ডল কাৰ্যালয় এটা উদ্বোধন কৰিবৰ কাৰণে 5,000 মানুহ আহিব, তাততো ঠেলা হেঁচা হ'বই। আৰু সভাপতিজনে ঠেলা হেঁচা হ'লে নিজৰ কাৰ্যকৰ্তা তাত বেলেগ নাই, কৰ্মীসকলক নিয়ন্ত্ৰণ কৰিবলৈ অনুশাসনৰ কথা ক'বৰ কাৰণে কাৰোবাক ধমকি দিয়ে বা কাৰোবাক কোৱা কথাটো একেবাৰে স্বাভাৱিক কথা। এইটো কোনো, মই মোৰ কৰ্মীসকলক দিগন্ত কলিতাই নিজৰ কৰ্মীয়ে যদি ইয়াত হেঁচা-ঠেলা কৰে ধমক নিদিব নেকি যে নকৰিবি, ছিনিয়ৰ লিডাৰ আহিছে এইটো নকৰিবি। সেইটোক আপোনালোকে সংবাদ মাধ্যমে ইমান ধুনীয়া মছলা মাৰি বনাই দিলে যে ময়ে নিজে আচৰিত। আৰু কালি গোটেই দিনটো দিগন্ত, আমাৰ দিলীপ শইকীয়া, মই, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি একেলগে ঘূৰি ফুৰিলো। গোটেই দিনটো পূজা সেৱা কৰি চাৰিওফালে যজ্ঞ কৰি ঘূৰি ফুৰিলো, আমিয়ে গম নাপাওঁ। পিছত মিডিয়াত ওলাওতে গম পালো এনেকুৱা কিবা ঘটনা হৈছে নেকি। এতিয়া ইয়াতে যদি কোনোবা, মই আহিছো 4-5জন ল'ৰা 10জন ল'ৰাই যদি হেঁচা-ঠেলা কৰি থাকে আৰু বহুত মানুহ থাকে, হেঁচা-ঠেলা হয়, তেতিয়াতো ময়ে বা দিগন্ত কলিতাই নক'ব নেকি হেঁচা-ঠেলা নকৰিবি, অলপমান ভালকে থাক, বাহিৰৰ পৰা মানুহ আহিছে, অলপ চিনচিয়াৰলি থাক। সেই কথাটোকে যদি এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব পাৰে, মই সেইটোৱে আচৰিত পাইছো। আৰু আপোনালোকে সেই মিটিংখনৰ যদি ভিজুৱেল বিলাক দেখায় তেতিয়া মানুহে বুজি পাব যে আপোনালোকে মিছা কথা কৈছে। কাৰণ আপোনালোকে তাৰ পিছত আমি মিটিং কৰিছো, সেই মিটিঙত দিলীপ শইকীয়াৰ ভাষণটো দেখাওক, আমি বহি থকা চিটবিলাক দেখাওক, তাৰপিছত যজ্ঞৰ কথাবিলাক দেখাওক, তেতিয়া মানুহে ক'ব যে ইহঁতে এনেকুৱা মিছা কথা মানে সংবাদ মাধ্যমত ওলাই নেকি। গতিকে আপোনালোকে মানে এতিয়া এটা চাম মানুহৰ মানে কথা কৈছে, এনেকুৱা ধৰণৰ কথাৰ মাজত এটা ৰস দি থাকিব বিচাৰে। আৰু হয়ো মানুহে এনেকুৱা নিউজবিলাক চাই ভাল পায় কাৰণে আপোনালোকক বজাই দিয়ে। গতিকে বজাইছে, আপোনালোককো শুভেচ্ছা দিছো বছৰৰ প্ৰথম দিনা চেনচেছন দিবৰ কাৰণে ধুনীয়া নিউজ বজাইছে। কিন্তু আছে আমি, আমাৰতো তাত একো ক্ষতি নাই, আমি আনন্দৰে আছো। কি অসুবিধা চলিছে, আমাৰ ফালৰ পৰা আপোনালৈ বিহুৰ শুভেচ্ছা। সকলোকে বিহুৰ শুভেচ্ছা। আজি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আজি আমাৰ বিধায়কৰ এই কাৰ্যালয়ত কমলপুৰ জিলা পৰিষদৰ সদস্যা নাজমা বেগম ডাঙৰীয়ানীয়ে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনৰ প্ৰতি থকা সদ্ভাৱ, সভাপতি দিলীপ শইকীয়া সংগঠনৰ প্ৰতি থকা সদ্ভাৱত সমৰ্থন দি আজি তেখেতসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ 2জন তেখেতৰ স্বামী, বিশেষকৈ মজামিল হক, হুছেইন তালুকদাৰ ডাঙৰীয়া, চৌধুৰী ডাঙৰীয়াও যোগদান কৰিছে। আমি দুইজন সন্মানীয় ব্যক্তিক আমাৰ পৰিয়াললৈকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু গৌৰৱেৰে তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ। আমি আশা কৰিছোঁ অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিৰ কমলপুৰত শক্তি আমাৰ বৃদ্ধি হ'ল। তেখেতসকল আমাৰ এই বাইহাটা চাৰিআলিৰে বাসিন্দা আৰু আমাৰ লগত জন্মলগ্নৰ পৰাই সম্পৰ্ক আছে। আৰু সকলোতকৈ ভাল লাগিছে যে তেখেতৰ স্বামী মোজামিল হক হুছেইন শইকীয়া ডাঙৰীয়াই এটা অনুৰোধ কৰিছে, বোলে কি যে মই দলৰ কাম কৰিম। আৰু সভাপতি ডাঙৰীয়াই এটা কথাত দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে কি দায়িত্ব লাগে। আমি ক'লো যে মাইনৰিটি মৰ্চাৰ জিলাৰ এক গুৰু দায়িত্ব দিয়ক। লগে লগে তেখেতে মান্তি হৈছে আৰু তেখেতক ফোন যোগে
কথা পাতিছে। এইটো আমাৰ কাৰণে এক গৌৰৱৰ বিষয় আৰু আমি তেখেতসকলে আজি দুইজনে আমাৰ দলত যোগদান কৰিছে। আমি তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ। আমাৰ দলীয় সতীৰ্থক বিশেষকৈ আমি আজি আমাৰ যিয়ে আমাৰ এইখন জয় হ'ল প্ৰণীতা দাস, মই বাইদেউক কৈছোঁ যে অনাগত দিনত লগত ৰাখি কাম কৰাব, কাৰণ নতুনকৈ তেখেতসকলে আহিছে, কাম কৰিম বুলি আহিছে। জিলা পৰিষদ আমাৰ দুটাটো ইণ্ডিপেণ্ডেণ্ট অলৰেডি আজিলৈ দুটা হ'ল, দুটা আমাৰ। আৰু শুনি ভাল পাব যে বিডিয়া জাজিকোনাটো দুজনে আমাক সমৰ্থন দিছে আৰু কংগ্ৰেছৰ জনৰ প্ৰত্যাহাৰ হোৱা বুলি কৈছে নিৰ্বাচন কিবা বিধি অনুসৰি। এতিয়া বিডিয়া জাজিকোনাটো খুব ভাল ফলাফল হ'ব আৰু বেজেৰাতটো ভাল হ'বই। আমি আশা কৰিছোঁ 4টা জিলা পৰিষদে আমাৰ খালী হ'ব 17 তাৰিখৰ ভিতৰত, এনেকুৱা আশা কৰিছোঁ। আৰু 11টাতকৈ ওপৰ আঞ্চলিক পঞ্চায়ত ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতা আৰু প্ৰথম দিনাই 8টা আমাৰ কেণ্ডিডেট নাই, আমি গমেই পোৱা নাই, পিছতহে গম পালোঁ। আৰু কালি 2জন ইতিমধ্যে আমাৰ 11টা হ'ল আনকনটেষ্ট এপি মেম্বাৰ। জিলা পৰিষদ 2টা হ'ল আৰু বাকী 2টাও এটা আপোনালোকে গমেই পাইছে আৰু সময়ত গমেই পাব। মই আশা কৰিছোঁ যে এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সবল স্থিতি উন্নয়নৰ কাৰণে বা অসম ৰাজ্যখনক ইমানেই সুন্দৰকৈ আগুৱাই গৈছে, এখেতসকলো আজি আপ্লুত হৈছে। তাকেই আমাক কৈছে যে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।